নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ গণিতৰ সিলেবাসখন লৈ আহিছো তোমালোকে হাফ ইয়াৰলি পৰীক্ষাৰ বাবে কি চেপ্টাৰ চাব লাগিব এই ভিডিওটোত জানিব পাৰিবা প্ৰথম কথা হ'ল তোমালোকৰ হাফ ইয়াৰলিত 100 মাৰ্কস আহিব ফুল মাৰ্কস আহিব থিওৰি 90 আহিব আৰু প্ৰেক্টিকেল তোমালোকৰ বা ইন্টাৰনেল এছেছমেন্টত তোমালোকৰ 10 নম্বৰ থাকিব তোমালোকে 5 মাৰ্ক 30 পাব লাগিব তেতিয়া তোমালোকে পাস কৰিবা আৰু এটা কথা মনত ৰাখিবা তোমালোকৰ হাফ ইয়াৰলি বা ইউনিট পৰীক্ষা আৰু এনুৱেল পৰীক্ষা তোমালোকৰ গুটেখিনি নম্বৰ যোগ হৈ তোমালোকৰ ফাইনেল যেটো ৰিজাল্টটো আউট হ'ব এতিয়া তোমালোকৰ চেপ্টাৰ ওয়াইজত কোনকিটা চেপ্টাৰ ইম্পৰ্টেন্ট হ'ব বা হাফ ইয়াৰলি এক্সামত কোনকিটা চেপ্টাৰ আহিব তোমালোকে চাই লোৱা এটা প্ৰথম তোমালোকৰ ৰিভিজন চেপ্টাৰ আহিব যেটো তোমাৰ r.1 টো তোমালোকে চালে হৈ যাব ইয়াৰ পিছত তোমালোকে নাম্বাৰ সিস্টেম অৰ্থাৎ তোমালোকে সংখ্যা প্ৰণালীটো চাব লাগিব এটো তোমালোকৰ গুটে চেপ্টাৰটো মানে হোল চেপ্টাৰ আহিব তাৰ পিছত আহিব তোমাৰ বহুপদটো তোমালোকে চাব লাগিব ইয়াৰ পিছত তোমালোকে 3 নম্বৰটো চাব লাগিব তোমাৰ কোঅৰ্ডিনেট জ্যামিতি বুলি কৈছে তোমালোকে এটো হ'ব স্থানাংক জ্যামিতিটো হোল চেপ্টাৰ আহিব তাৰপৰা তোমালোকৰ আহিব দুটা চলকত ৰৈখিক সমীকৰণ বা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ মানে ইকুৱেশ্যনৰ বিষয়ে তোমালোকে চাব লাগিব এটো গুটে হোল চেপ্টাৰ আহিব যেটো 5 নম্বৰ চেপ্টাৰটো তোমালোকৰ নাহে ইউক্লিডৰ জ্যামিতি পৰিচয় মানে ইন্ট্ৰডাকচন টু ইউক্লিড জ্যামিতি এখিনি তোমালোকৰ নাহে গতিকে এখিনি তোমালোকে চাব প্ৰয়োজন নাই তোমালোকে কিন্তু 6 নম্বৰ চেপ্টাৰটো চাব লাগিব যেটো ৰেখা আৰু কোণ আছে এখিনি বস্তু চাব লাগিব তোমালোকে এটো গুটে হোল চেপ্টাৰ আহিব তাৰ পাছত তোমালোকে ত্ৰিভুজটো চাব লাগিব ত্ৰিভুজটো তোমালোকে আপ টু ইউনিট 7.5 লৈকে তোমালোকে এখিনি চাব লাগিব ইয়াৰ পিছত তোমালোকে বাকিখিনি এখিনি তোমালোকৰ সিলেবাসত দিয়া নাইবা বহুত ভাল গৈছে তোমালোকৰ যেহেতু তোমালোকে ধুনিয়াকে এটা ভাল মাৰ্কস পাব পাৰিবা যদি তোমালোকক ইয়াৰ কমন কোৱেশ্চনছ লাগে তোমালোকে মোক কমেন্ট কৰি জনাব পাৰা তেতিয়া তোমালোকক এই চেপ্টাৰ কিটাৰ কমন কোৱেশ্চনছ অৰ্থাৎ এমসিকিউ তোমালোকক মই প্ৰভাইড কৰিম আজিলৈ ইমানে যদি ভিডিওটো ভাল পাইছা তোমালোকৰ বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰি দিয়া আৰু লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিয়া যেহেতু তোমালোকক পৰৱৰ্তী ভিডিও যদি বনাও তোমালোকে অতি সহজতে আৰু প্ৰথমতে পাই যাবা